আমাৰ ছবিখন এটা কথা ঠিক প্ৰথম অৱস্থাত আমাৰ হয়তো কিবা যিটো হাৰত মানুহ আহিব লাগিছিল সেই ধৰণে মানুহ হোৱা নাছিল যেটো আমাৰ হয়তো পাব্লিচিটি বা কিবা কাৰণে আমি লেকিং আছে লাহে লাহে মাউথ পাব্লিচিটি ছবিখন পিক আপ লৈছিল শনিবাৰৰ পৰা শনি দেও সোম তাৰপিছত 10 তাৰিখে কেছটো ৰেজিষ্টাৰ হৈছে মঙ্গলবাৰে আমাৰ সোম মঙ্গলবাৰে হাউচফুল হৈছে তাৰপিছত মই যেটা এডভোকেটক এওঁলোকে সুধিলে যে এই কেছটো যেটা এওঁলোকক মাতি লৈ গ'ল কোৰ্টত যেটা সুধিলে যে কেছটো আমি হেৰি হ'ল যেটা চিনেমাখন উইথড্ৰ কৰা এইটো নিয়ম এইটো কোৰ্টত তেওঁলোকে কোৱা কথা উকিলে কোৱা কথা তাৰপিছত সেইটো উইথড্ৰ কৰা হ'ল তাৰপিছত তেওঁলোক কোৰ্টলৈ গ'ল গৈ পেলাই ক'লে যে নেক্সট ডেটটো নেক্সট তেতিয়া ভাৰ্টিক বুলি কি আৰু এইটো ভাৰ্টিক নহয় এইটো তেওঁ এটা কথা কৈছে মই ধন্যবাদ জনাইছোঁ মহামান্য আদালতক যে ছবিখনৰ ক্ষেত্ৰত তেওঁলোকে যে ফাইনেন্সিয়েল লছ যাতে নহয় তেওঁলোকে ছবিখন কণ্টিনিউ কৰিব দিছে কিন্তু তাৰ পিছত 12 মাৰ্চত এটা ডেট দিছে এটা আমি চিন্তা কৰিলোঁ যে ছবিখনৰ এনেকুৱা যদি এটা ছাবজেক্ট হৈ থকা বস্তু এটা যদি আমি কণ্টিনিউ কৰোঁ সেইটো এটা আমি এটা আইনৰ বাহিৰত আমি কাম কৰা হ'ব যেটা আমাৰ সিনিয়ৰ এডভাইজাৰ মানে এডভোকেটৰ পৰা আমি সুধি ল'লোঁ সেই কথা আগত ৰাখি কিন্তু এটা কথা মই স্পষ্ট কৰি দিওঁ অতি সোনকালে যিসকলে মই তাৰ আগতে আমি অগ্নিবাণ পৰিয়ালৰ হৈ মই ক্ষমা বিচাৰিছোঁ যিসকলে যোৱাকালি বিভিন্ন জেগাত হললৈ গৈ পেলাই ঘূৰি আহিবলগীয়া হৈছে টিকেট তেওঁলোকে ক্ৰয় কৰিছে অনলাইন টিকেট ক্ৰয় কৰিছে আৰু সেইসকলৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী অগ্নিবাণ পৰিয়ালৰ তৰফৰ হৈ নৰূপত অতি সোনকালে আমাৰ অগ্নিবাণ আহি আছে আপোনালোকৰ মাজত সেইখিনি মই আপোনালোকক ক'ব পাৰোঁ কথা